দ্বিতীয় দিনাও ককা দেউতাৰ নাতি আৰু হাতী চাবলৈ দৰ্শকৰ ভিৰ দেখিবলৈ পোৱা গৈছে। দৰ্শকৰ ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। সঁহাৰি দিছে দৰ্শকে আৰু পৰিয়ালৰ প্ৰতিগৰাকী পৰিয়ালৰ লোকে আহি উপভোগ কৰিব এখন ছবি আৰু দৰ্শকে ভূয়সী প্ৰশংসা কৰিছে। ছবিখনৰ মানদণ্ড উন্নত হৈছে বুলি প্ৰশংসা কৰিছে। সমূহ হলতে এতিয়া ছবিখন চাবৰ বাবে দৰ্শকে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। অৱশ্যে জনাইছে বহুত দ্বিতীয় দিনা আজি দ্বিতীয় দিনাও ককা দেউতা নাতি আৰু হাতীলৈ অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পোৱা গৈছে। দ্বিতীয় দিনাও ছবিগৃহত দৰ্শকৰ ব্যাপক সঁহাৰি। ককা দেউতা নাতি আৰু হাতী দুই চাই আপ্লুত হৈ পৰিছে দৰ্শক। তেওঁলোকে ভূয়সী প্ৰশংসা কৰিছে। পৰিয়ালৰ সকলোৰে বাবে এখন ছবি প্ৰতিটো দৰ্শনী চাবলৈ শিশুৰ প্ৰবৃদ্ধলৈকে আহিছে। হেলদল ভাঙি অহা দেখিবলৈ পোৱা গৈছে। হলসমূহত সকলোৱে সঁহাৰি প্ৰদান কৰিছে। ককা দেউতা নাতি আৰু হাতী দুই চাবলৈ দৰ্শকৰ উৎসাহ দেখিবলৈ পোৱা গৈছে। সকলোৱে চাব পাৰিব। পৰিয়ালৰ প্ৰতিগৰাকী লোকেই এই ছবিখন উপভোগ কৰিব পাৰিব। একেলগে বহি পৰিয়ালৰ লোকে উপভোগ কৰিব পৰা এখন ছবি আৰু সকলোবিলাকৰ সমাহাৰ দেখিবলৈ পোৱা গৈছে। ইয়াত আপুনি মুক্তিৰ দিনাও দ্বিতীয় দিনা আজি দ্বিতীয় দিনাও মুক্তিৰ দ্বিতীয় দিনাৰো আপুনি দেখিবলৈ পোৱা গৈছে। ছবিগৃহত অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পোৱা গৈছে। দৰ্শকৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু আপুনিও আহক ছবিখন উপভোগ কৰক। কাৰণ ছবিখন পৰিয়ালৰ সকলোৱে একেলগে বহি উপভোগ কৰিব পাৰিব। সকলোৰে বাবে এখন ছবি। দৰ্শকে ভূয়সী প্ৰশংসা কৰিছে। ছবিখন চাই উঠি দৰ্শকে প্ৰশংসা কৰিছে। প্ৰশংসাৰে উপচাই পেলাইছে। ছবিখনৰ কাহিনী যথেষ্ট উন্নত হৈছে আৰু অসমীয়া চিনেমাৰ ভাল দিন আহিছে বুলি দৰ্শকৰ ফালৰ পৰা মন্তব্য কৰা হৈছে। মুক্তিৰ দ্বিতীয় দিনাও আজি দৰ্শকে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হলসমূহত চিনেমাখন চাবৰ বাবে মূল ছবিখন চাবৰ বাবে ৰাইজে উৎসাহ কৰা দেখিবলৈ পোৱা গৈছে। ককা দেউতাৰ নাতি আৰু হাতী দুই চাবলৈ দৰ্শকৰ উৎসাহ দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে। বিভিন্ন হলৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ। বিভিন্ন স্থানৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ। হলসমূহ ভৰ্তি হোৱা দেখিবলৈ পোৱা গৈছে। দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পোৱা গৈছে। আৰু আপুনিও আহক পৰিয়ালৰ সৈতে ছবিখন উপভোগ কৰক। ককা দেউতা নাতি আৰু হাতী চাবলৈ দৰ্শকৰ ঢল দেখিবলৈ পোৱা গৈছে। ককা দেউতা নাতি আৰু হাতী দুই চাই আপ্লুত হৈ পৰিছে সকলো শ্ৰেণীৰ দৰ্শক। অসমীয়া চলচ্চিত্ৰ জগতলৈ পুনৰ আশাৰ বতৰা কঢ়িয়াই আনিছে এইখন ছবিয়ে। ককা দেউতা নাতি আৰু হাতী দুয়ে আৰু মুক্তিৰ প্ৰথম দিনাৰ দৰে দ্বিতীয় দিনাও ৰাজ্যৰ বিভিন্ন ছবিগৃহত দৰ্শকৰ ব্যাপক সঁহাৰি দেখিবলৈ পোৱা গৈছে। প্ৰতিটো দৰ্শনীতে দৰ্শকৰ উপস্থিতিয়ে প্ৰমাণ কৰিছে যে পৰিয়ালসহ চাব পৰা এখন সুস্থ আৰু মনোৰঞ্জনমূলক অসমীয়া ছবিৰ প্ৰতি আজিও মানুহৰ আগ্ৰহ অটুট আছে। আৰু প্ৰথম ছবিখনত যেতিয়া ককা দেউতাৰ নাতি আৰু হাতী মুকলি হৈছিলে, মুক্তি পাইছিলে, সেই ছবিখনত যিমান সঁহাৰি প্ৰদান কৰিছিলে আৰু দ্বিতীয়খন ছবিটো দেখিবলৈ পোৱা গৈছে সঁহাৰি দিয়া দেখিবলৈ পোৱা গৈছে। বিভিন্ন দৰ্শনী ছবিখন চাবলৈ শিশুৰ পৰা আৰম্ভ কৰি যুৱক যুৱতী সকলোবিলাক আহিছে। অভিভাৱক আহিছে। বৃদ্ধালৈকে সকলো শ্ৰেণীৰ দৰ্শকৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু পৰিয়ালে একেলগে বহি ছবিগৃহলৈ আহি উপভোগ কৰা দেখিবলৈ পোৱা গৈছে। ছবিগৃহত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। বহু ঠাইত টিকট লাভ কৰিবলৈ দৰ্শকসকলে অপেক্ষা কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। ছবিখন চাই ওলাই আহি দৰ্শকে সুন্দৰ পাৰিবাৰিক ছবি বুলি পৰিয়ালৰ সকলোৰে বাবে উপভোগ্য ছবি বুলি তেওঁলোকে মন্তব্য কৰিছে। ছবিখনত হাস্যৰস আছে, আৱেগ আছে, পাৰিবাৰিক সম্পৰ্ক আছে, মানুহ প্ৰকৃতিৰ আন্তৰিক বন্ধন আছে আৰু সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। টেকনিক গ্ৰহণ কৰা হৈছে। ককা দেউতা নাতি আৰু হাতীৰ মাজৰ মৰমৰ সম্পৰ্ক হৃদয় আপোনাৰ স্পৰ্শ কৰিব চিনেমাখন চোৱাৰ পাছতে। আৰু ছবিখনৰ শিশুসকলে ছবিখনৰ হাতীটোক কেন্দ্ৰ কৰি গঢ়ি উঠা যি কাহিনীত সেই কাহিনী বিশেষ আনন্দ লাভ কৰিব। বয়োজ্যেষ্ঠ দৰ্শকসকলে পাৰিবাৰিক মূল্যবোধ আৱেগৰ মুহূৰ্ত দেখিবলৈ পাব। উচ্চ প্ৰশংসা কৰিছে। বহু দৰ্শকৰ মতে এনে ছবি কেৱল মনোৰঞ্জনেই নিদিয়ে, তেওঁলোকৰ মতে পৰিয়ালৰ সকলো সদস্যক একেলগে বহি ছবিখন উপভোগ কৰাৰ এক সুন্দৰ সুযোগো প্ৰদান কৰে। সেইবাবে আহক সকলোৱে একেলগে আহক আৰু সকলো পৰিয়ালৰ লোকে একেলগে বহি উপভোগ কৰিব পৰা এখন অসমীয়া বোলছবি ককা দেউতা নাতি আৰু হাতী উপভোগ কৰক। ৰাজ্যত ব্যাপক সঁহাৰি দেখিবলৈ পোৱা গৈছে। মুক্তিৰ আজি দ্বিতীয় দিনাও ব্যাপক সঁহাৰি দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰান্তৰ হলৰ আমি দৰ্শকৰ ভাষ্য আগবঢ়াইছোঁ। তিনিজন ভণ্টি আছিলো আৰু মাহীৰৰ দুজন আছিল, মানে মাহীৰ ছোৱালী দুজন আছিল। আমি এই 5 টকাত টিকট কাটিয়ে এই ধাৰাত বহি এই ককা দেউতা হাতী নাতি চাইছিলো। আমাৰ মানে হেমন্ত ছাৰৰ দিনৰে এইখন তেখেত সৰু আছিল।
আৰু আজি এই তিন মহলত চাই বহুত ভাল লাগিল আৰু আজিও চাই বিৰাট ভাল লাগিছে সেইকাৰণে কৈছে আকৌ চাব আহিম ভাল লাগিছে বিৰাট ভাল লাগিছে ল'ৰা ছোৱালীৰ লগত লৈ আহি হাজবেণ্ডক লগত লৈ আহি চাই যাম বিৰাট ভাল লাগিছে ভাল লাগিছে আহিম পাপাৰ লগত আহিম কোৱা পাপাৰ লগত আহিম ভাল লাগছে দিয়ক আমি এয়া প্ৰথম চালো ভাল লাগিছে ভালে লাগিছে আগৰখন চাইছিলো বহুত দিন আগতে কিন্তু সিমান এটা মানে হেৰি নাই আৰু আজিৰখন ভালে লাগিছে ভাল লাগিছে ভাল লাগিছে 1 2 3 4 2 3 হেমন্ত আৰু এবাৰ চাম বুলি ভাবছো আৰু এবাৰ চাম একদম ভৰ্তি বহুতে ভাল লাগছে বহুত ভাল লাগিছে আগৰখন চাইছো বহুত পুৰণি আৰু তেতিয়া মনত ইমান নাই আজি নতুনখন বহুত ভাল লাগছে আৰু তেনেকুৱা আশা কৰি আহিছিলো একদম বহুত ধুনীয়া লাগে টোটেলি মানে পেচা বসুল চিনেমা একদম অভিনয় বহুত ধুনীয়া উৎপল দাসৰ একদম সুন্দৰ এক্টিং যতীন বৰা সুন্দৰ এক্টিং একদম সবচেয়ে ভাল লাগিছে উৎপল দাসৰ এক্টিং খুবই ভাল লাগিছে উৎপল দাসৰ অভিনয় বহুত ভাল লাগিছে আৰু চিনেমাখন খুব ভাল লাগিছে অভিনয় খুব ধুনীয়া হৈছে দুইজন হেৰিৰে বৰ ধুনীয়া হৈছে খুব সুন্দৰ চিনেমা আৰু পৰিয়ালৰ কাৰণে গোটেইখিনি মানে ফুটি উঠিছে খুব ভাল লাগিছে চাই একচনটো ভাল লাগিছে মাৰপিটটো ভাল লাগিছে আৰু ভাল লাগিছে মানে ভাল লাগিছে ফিল্মখন চাই বৰ ভাল লাগিছে কাহিনী ষ্টৰিটো ভাল লাগিছে মানে আগৰ কাহিনী কিছুমান অতীতৰ দেখাইছে ভাল লাগিছে পুৰণাখনক লৈ অলপ ভাল লাগিছে আৰু ধুনীয়া হৈছে চাব লাগে সকলোৱে চাব লাগে আমাৰ অসমীয়া চিনেমা খুব ভাল হৈছে আহক সকলোৱে চাওক সুন্দৰ হৈছে সকলোৰে অভিনয় খুব বঢ়িয়া হৈছে আৰু পৰিয়াল লৈ আহি চিনেমাখন চালে সকলোৱে আনন্দিত হ'ব খুব ভাল হৈছে ভালে লাগিছে ভাল হৈছে খুব ধুনীয়া লাগিছে চাই কেনে মাষ্টৰখিনি সকলোতকৈ খুব ভাল লাগে চাই কেনে বহুতে ভাল লাগিছে চাই মেলি আমাৰ কিছু ধুনীয়া বনাইছে ফিল্মখন মানে ইমোচনেল পুৰা চিন কেইটা আছিলে মানে হাৰ্টত টাচ কৰি গৈছে মানে ভাল লাগিছে ফিল্মটো তোমাৰ আগৰ যিটো কাহিনীটো এনেকৈ বনাইছে খুবেই ভাল লাগিছে চাই সুন্দৰ খুব বঢ়িয়া লাগিছে মানে অসমীয়া চিনেমাখন এখন আকৌ নতুনকৈ যেন পুনৰুদ্ধাৰ হৈছে কি ধুনীয়া লাগিছে নহয় সামগ্ৰিকভাৱে আৰু আৰম্ভণিৰ পৰা শেষলৈকে নিৰ্দিষ্ট এইটোৱেই যে ভাল হৈছে বুলি মই ক'ব বিচাৰা নাই ফিল্মখন মোটামুটি খুব সুন্দৰ হৈছে লাগিলে আজি মানে সৰুতে চাইছিলোঁ এখন চিনেমা পাৰ্ট 1টো আমি তেতিয়া মাহঁতৰ লগত আহিছিলোঁ আৰু এনেকুৱা এটা পৰিৱেশ যে আকৌ দেখিবলৈ পাম ডাঙৰ হোৱাৰ পিছত মানে নথৈ আনন্দিত হৈছোঁ আৰু মানে প্ৰকৃতিৰ লগত কেনেকৈ ধুনীয়া লাগিলে ধুনীয়া চিনেমা আগৰ চিনেমা এখন বনালে নতুনকৈ আকৌ ভাল লাগিছে বহুত ধুনীয়া গোটেইখিনি সকলোৱে এক্টিংটো ভাল লাগিছে ককা আৰু তেওঁতো আছেই আৰু কাহিনীটো গোটেইটো ভাল লাগিলে সকলো অভিনয়খিনিও ভাল লাগিছে আৰু পুৰণা অতীতৰ কথা কিছুমান ভাল লাগিলে ন বিগ্ৰহৰ কাহিনীটো সেয়াও ভাল লাগিলে নিপন গোস্বামীটো তেতিয়া আছিলে সেইটো আৰু বেলেগ মানে পাৰিবাৰিক আছিলে ইয়াত যেনিবা অকণমান মানে ক্লাইমেক্স লৈ আনিলে আৰু ড্ৰাগছৰ ওপৰত কিছুমান মানে দিশ এটা ৰাখিছে